ষ্টেচন ছুপাৰিনটেণ্ডেণ্ট খৈৰাবাৰী। কি ক'ব আজি দীৰ্ঘদিনীয়া এটা ডিমাণ্ড মানে দাবী খৈৰাবাৰীৰ বৃহত্তৰ ৰাইজৰ তেওঁলোকৰ সম্পূৰ্ণ হ'ল। মই নিজে ব্যক্তিগত বহুত মানে ভাল পাইছোঁ, খৈৰাবাৰী ৰাইজেও ভাল পোৱা যেন লাগিছে। এই ক্ষেত্ৰত বহুত প্ৰচেষ্টা আৰম্ভ হৈছিল। আমাৰ লগত ষ্টেচন কনচাল্টেটিভ কমিটিৰ মেম্বাৰ আছে, বৃহত্তৰ খৈৰাবাৰী নাগৰিক মঞ্চই বহুত দিন দাবী জনাই আহিছিল, তেওঁলোকৰ দাবীখিনি ফুলফিল হৈছে। আৰু হয়তো দাবী আছে, আৰু দাবীখিনি কৰ্তৃপক্ষই কেনেকৈ গ্ৰহণ কৰে, কেনেকৈ আগবঢ়াই নিয়ে কৰ্তৃপক্ষই বুজিব। আমিও হয়তো অকণমান কিবা যদি অকণমান সৰু হ'লেও সহায় কৰিব পাৰোঁ কৰিম। তাৰ লগতে আমাৰ দৈমাৰী ছাৰে কৈ গৈছে তেখেতসকলৰ পৰাই সহায় কৰিব। চবৰে সহযোগত বৃহত্তৰ খৈৰাবাৰী নাগৰিকসকলৰ এটা আশাবিলাক পূৰণ হওক, সেইটো আমাৰ আশা। আৰু যাত্ৰীৰ কাৰণে যিবিলাক সমস্যা আছে সৰু সুৰা খুটি নাটি, সেই ক্ষেত্ৰত কি ক'ব? খুটি নাটি সমস্যাখিনি অৱগত কৰা গৈছে, এতিয়া প্ৰচেছত আছে, সেইখিনি হ'ব বুলি মই আশা কৰিছোঁ, অতি সোনকালে হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ আমাৰ নিউজ চেনেলখিনিক, বৃহত্তৰ খৈৰাবাৰী নাগৰিক মঞ্চ, ষ্টেচন কনচাল্টেটিভ কমিটি মোৰ ওচৰতে আছে, বিশেষকৈ আকৌ EM ছাৰ, MCLA ছাৰ, বহুত ধন্যবাদ জনাইছোঁ। খৈৰাবাৰীত ডেকাৰগাঁও গুৱাহাটী ৰেল ষ্টপেজ শুভাৰম্ভ হোৱাত ৰাইজ উৎফুল্লিত। সুদীৰ